নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ আমি ষ্টাৰ্ট কৰিছোঁ টাৰ্গেট এছআই ABUB নামৰ এটা গুৰুত্বপূৰ্ণ সিৰিজ যি সিৰিজত আমি ইনক্লুড কৰিম সিলেবাছত থকা সমূহ সাবজেক্ট তাৰ ভিতৰৰ পৰা বৰ্তমান আমি আলোচনা কৰি আছোঁ ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত অলৰেডি আমি 10টা ভিডিঅ' প্ৰস্তুত কৰিলোঁ তোমালোকে যদি সেই 10টা ভিডিঅ' চাব বিচাৰা ডেছক্ৰিপশ্যনৰ লিংক আছে বা প্লেলিষ্টত গৈ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'কেইটা চাব পাৰা আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ তোমালোক আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম মোগল সাম্ৰাজ্যৰ ওপৰত ফাৰ্ষ্ট আমি চাম বাবৰৰ ওপৰত বাবৰ আছিল ফাউণ্ডাৰ অফ মোগল এম্পায়াৰ আমি সকলোৱে জানো বাবৰৰ ৰাজত্বকাল আছিল 1526 চনৰ পৰা 1530 চনলৈ আমি যদি চাওঁ 1505 যেতিয়া পানিপথৰ প্ৰথম যুদ্ধ হৈছিল সেই পানিপথৰ প্ৰথম যুদ্ধতে লোদী বংশৰ শেষৰজন শাসক ইব্ৰাহিম লোদীক পৰাস্ত কৰি বাবৰে ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল খুব এটা ইম্পৰ্টেন্ট পইণ্ট হয় তোমালোকে মনত ৰাখিবা বাবৰৰ ওপৰত আৰু এটা ইম্পৰ্টেন্ট পইণ্ট তোমালোকক দি গলো সেইটো আমাৰ এক্সাম সমূহত আহি থকা দেখা যায় যে ভাৰতত বাৰুদৰ যুদ্ধ প্ৰৱৰ্তনৰ বাবে পৰিচিত আছিল বাবৰ কেতিয়াবা আমাৰ এক্সামত কোৱেশ্চন অহা দেখা যায় যে কোনজন মোগল শাসকে যুদ্ধত পোনপ্ৰথমবাৰৰ বাবে বাৰুদৰ ব্যৱহাৰ কৰিছিল তেনেকৈ যদি আমাৰ এক্সামত কোৱেশ্চন আহে তেতিয়া তাৰ এনসাৰটো হ'ব বাবৰ এই দুটা পইণ্ট তোমালোকে মনত ৰাখিবা আৰু এমসিকিউত আমি বহুকিটা পইণ্ট ইনক্লুড কৰিছো বাবৰৰ ওপৰত তাৰপিছত চাম আমি হুমায়ুন বাবৰৰ পিছতে আহি যায় মোগল সম্ৰাট হুমায়ুন son of বাবৰ faced challenge from Sher Shah Suri losing his empire in 1540 বাবৰৰ পুত্ৰ আছিল হুমায়ুন 1540 চনত তেওঁ সাম্ৰাজ্য হেৰুৱাই শ্বেৰ শাহ চুৰিৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় মনত ৰাখিবা তোমালোকে বাবৰৰ পুত্ৰ আছিল হুমায়ুন 1540 চনত তেখেতে সাম্ৰাজ্য হেৰুৱাই শ্বেৰ শাহ চুৰিৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় আমি হুমায়ুনৰ ওপৰতো কেইবাটাও পইণ্ট ইনক্লুড কৰিছো এমসিকিউত তোমালোকে শেষলৈকে ভিডিঅ'টো চাই যাবা তাৰপিছত চাম আমি আকবৰৰ ওপৰত আমি জানিবলগীয়া বহু কথা আছে বহুখিনি পইণ্ট হয় তোমালোকে গোটেইখিনি পইণ্ট ভালদৰে মনত ৰাখিবা আকবৰৰ ৰাজত্বকাল আছিল 1556 পৰা 1605 লৈ অৰ্থাৎ 1556 পৰা 1605 চনলৈ বাবৰৰ নাতি আছিল আকবৰ তেখেতক মহান আকবৰ নামে জনা যায় অৰ্থাৎ দ্য গ্ৰেট আকবৰ বুলি কোৱা হয় আকবৰক তাৰপিছত যদি আমি চাওঁ সামৰিক বিজয় আৰু কূটনীতিৰ জৰিয়তে সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিছিল আকবৰে মনত ৰাখিবা তোমালোকে সামৰিক বিজয় আৰু কূটনীতিৰ জৰিয়তে সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিছিল আকবৰে খুব এটা ইম্পৰ্টেন্ট পইণ্ট হয় এইটো তোমালোকে মনত ৰাখিবা ঐক্য প্ৰসাৰিত কৰাৰ বাবে সংগঠিত দিন-ই-ইলাহী প্ৰৱৰ্তন কৰে আকবৰে মনত ৰাখিবা কেতিয়াবা এক্সামত আহে এই দিন-ই-ইলাহী কোনে প্ৰৱৰ্তন কৰিছিল মোষ্ট ইম্পৰ্টেন্ট হয় কেইবাটা এক্সামতো এই কোৱেশ্চনটো অহা দেখা গৈছিল দিন-ই-ইলাহী প্ৰৱৰ্তন কৰিছিল আকবৰে তাৰপিছত যদি আমি চাওঁ কলা আৰু স্থাপত্যৰ পৃষ্ঠপোষক আছিল আকবৰ ফাতেহপুৰ সিক্ৰী আৰু বুলন্দ দৰৱাজা নিৰ্মাণ কৰিছিল আকবৰে এটো মোষ্ট ইম্পৰ্টেন্ট হয় ফাতেহপুৰ সিক্ৰী আৰু বুলন্দ দৰৱাজা এক্সামত আহিয়ে থাকে ফাতেহপুৰ সিক্ৰী আৰু বুলন্দ দৰৱাজা কোনে নিৰ্মাণ কৰিছিল তেখেত হ'ব আকবৰ মনত ৰাখিবা গোটেইকেইটা পইণ্টে ইম্পৰ্টেন্ট হয় আকবৰৰ ক্ষেত্ৰত তাৰপিছত চাম আমি জাহাংগীৰ আছিল আকবৰৰ পুত্ৰ 1605 চনৰ পৰা 1627 চনলৈ জাহাংগীৰে শাসন কৰিছিল তাৰপিছত যদি আমি চাওঁ শিল্প সংস্কৃতি আৰু ন্যায়ৰ প্ৰতি থকা প্ৰেমৰ বাবে পৰিচিত আছিল জাহাংগীৰ আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হয় জাহাংগীৰৰ ক্ষেত্ৰত হেতু হৈছে জাহাংগীৰে নুৰজাহানৰ সৈতে বিবাহপাশত আবদ্ধ হয় কেতিয়াবা এক্সামত আহে নুৰজাহানৰ স্বামীৰ নাম কি আছিল বা জাহাংগীৰে কাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল এনে ধৰণে কোৱেশ্চন আহে আৰু তোমালোকে এই পইণ্টটো মনত ৰাখিবা নুৰজাহানৰ সৈতে জাহাংগীৰ বিবাহপাশত আবদ্ধ হৈছিল তাৰপিছত আমি 5 নম্বৰত আহি গ'ল শাহজাহানৰ ৰাজত্বকাল আছিল 1628 পৰা 1658 চনলৈ আমি যদি ভালদৰে চাওঁ আমি দেখা পাম দিল্লীস্থিত যিবিলাক বিশেষ বস্তু আছে অৰ্থাৎ বিখ্যাত বস্তু আছে যেনে ধৰি লোৱা তাজমহল লালকিল্লা জামা মছজিদ আদিবোৰ নিৰ্মাণৰ কাম হৈছিল শাহজাহানৰ ৰাজত্বকালত সেইবাবে তেখেতক কোৱা হয় স্থাপতি ৰজা অৰ্থাৎ আৰ্কিটেক্ট কিং মনত ৰাখিবা খুব ইম্পৰ্টেন্ট পইণ্ট হয় যিবিলাক বিখ্যাত বস্তু আছে আমাৰ দিল্লীত যেনে ধৰি লোৱা তাজমহল লালকিল্লা জামা মছজিদ আদিবোৰ নিৰ্মাণৰ কাম হৈছিল শাহজাহানৰ ৰাজত্বকালত সেইবাবে তেখেতক কোৱা হয় আৰ্কিটেক্ট কিং এক্সামত কোৱেশ্চন আহিব পাৰে এনে ধৰণৰ কোৱেশ্চন আহিলেও তোমালোকে কৰিব পাৰিবা তাৰপিছত চাওঁ আমি আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হয় তেওঁৰ ৰাজত্বকালত মোগল সাম্ৰাজ্যৰ
সংস্কৃতিৰ যিটো সংস্কৃতিৰ দিশ আছিল সেই দিশটো শিখৰত উপনীত হৈছিল ইম্পৰ্টেণ্ট পইণ্ট হয় দুইটা পইণ্ট মনত ৰাখিবা তেওঁৰ ৰাজত্ব কালত সংস্কৃতিৰ যিটো দিশ সেই দিশটো শিখৰত উপনীত হৈছিল আৰু তেখেতক আৰ্কিটেক্ট কিং বুলি কোৱা হয় যেহেতু বিখ্যাত যিবিলাক বস্তু আছে বা বিশ্ববিখ্যাত যিবিলাক আমাৰ মনুমেণ্ট আছে সেইবিলাক শাহজাহানৰ ৰাজত্ব কালতে নিৰ্মাণ কৰা হৈছিল তাৰপিছত চাওঁ আমি ঔৰংগজেব খুব এগৰাকী পাৱাৰফুল ৰুলাৰ আছিল তেখেতৰ ৰাজত্বকাল আছিল 1658 পৰা 1707 লৈ ঔৰংগজেবে মোগল সাম্ৰাজ্য সৰ্বাধিক ভূখণ্ড পৰিসৰলৈ সম্প্ৰসাৰিত কৰিছিল খুব ইম্পৰ্টেণ্ট পইণ্ট হয় তোমালোকে মনত ৰাখিব লাগিব ঔৰংগজেবে মোগল সাম্ৰাজ্য সৰ্বাধিক ভূখণ্ড পৰিসৰলৈ সম্প্ৰসাৰিত কৰিছিল তাৰপিছত যদি আমি চাওঁ ঔৰংগজেবে কঠোৰ ইছলামিক নীতি প্ৰণয়ন কৰিছিল আনহাতে আকবৰে যি সহনশীলতা নীতি প্ৰণয়ন কৰিছিল সেই নীতি তেখেতে পৰিত্যাগ কৰিছিল খুব ইম্পৰ্টেণ্ট পইণ্ট হয় আকৌ এবাৰ কৈ দিছোঁ তোমালোকে মনত ৰাখিবা ঔৰংগজেবে কঠোৰ ইছলামিক নীতি প্ৰণয়ন কৰিছিল আনহাতে আকবৰে যি সহনশীলতা নীতি প্ৰণয়ন কৰিছিল সেই নীতি তেখেতে পৰিত্যাগ কৰিছিল তাৰপিছত যদি আমি চাওঁ খুব এটা ইম্পৰ্টেণ্ট পইণ্ট হয় সেইটো হৈছে তেখেতে অমুছলমানৰ ওপৰত জিজিয়া কৰ আৰোপ কৰিছিল এক্সামত আহিয়ে থাকে জিজিয়া টেক্সৰ ওপৰত কুৱেশ্যন মনত ৰাখিবা তোমালোকে এই জিজিয়া টেক্সটো যি অমুছলমানসকল আছিল তাৰ ওপৰত তেখেতলোকে প্ৰণয়ন কৰিছিল খুব ইম্পৰ্টেণ্ট পইণ্ট হয় এইকেইটা আমাৰ এক্সামত আহিয়ে থাকে এইবিলাক কাৰণতে তেখেতে যিবিলাক নীতি প্ৰণয়ন কৰিছিল সেইবিলাকৰ ওপৰত যথেষ্ট অসন্তুষ্টিৰ সৃষ্টি হৈছিল যাৰ ফলত মাৰাঠাৰ দৰে আঞ্চলিক শক্তিৰ উত্থান ঘটিছিল মনত ৰাখিবা তোমালোকে যি আমাৰ ঔৰংগজেবৰ শাসনকাল আছিল সেই শাসনকালত খুব অসন্তুষ্টিৰ সৃষ্টি হৈছিল যাৰ ফলত মাৰাঠাৰ দৰে আঞ্চলিক শক্তিৰ উত্থান ঘটিছিল ইয়াৰ পৰা আমি বহুকেইটা কুৱেশ্যন নেক্সট পৰ্যায়ত ইনক্লুড কৰিছোঁ তোমালোকে চাব পাৰিবা তাৰপিছত চাম আমি 7 নম্বৰত আহি গ'ল বাহাদুৰ শাহ 2 তেখেতৰ ৰাজত্বকাল আছিল 1837 পৰা 1857 লৈ বাহাদুৰ শাহ আছিল মোগলৰ একেবাৰে শেষৰজন শাসক ইয়াৰ ওপৰত এটা ইম্পৰ্টেণ্ট পইণ্ট তোমালোকক দি গ'লো আমি শ্লাইডত কিছুমান MCQ লৈছোঁ তথাপিও ইয়াতে তোমালোকক এটা পইণ্ট দি গ'লো কেতিয়াবা বাহাদুৰ শাহ 2 বুলি নাথাকি কি বুলি থাকিব পাৰে জানা বাহাদুৰ শাহ জফৰ দুইজন একেই হয় কনফিউজ নকৰিবা তোমালোকে শেষৰজন মোগল সম্ৰাট আছিল বাহাদুৰ শাহ জফৰ যাক বাহাদুৰ শাহ 2 বুলি জনা যায় মনত ৰাখিবা তোমালোকে খুব ইম্পৰ্টেণ্ট হয় তাৰপিছত চাম আমি মোগল সাম্ৰাজ্যৰ ওপৰত কেনেধৰণৰ কুৱেশ্যন আমাৰ এক্সাম সময়ত আহিব পাৰে তাৰ ওপৰত আমি যুগুতাই অনা কেইটামান MCQ আৰু MCQ কেইটা ষ্টাৰ্ট কৰাৰ আগতে তোমালোকক জনাই থওঁ যে ইয়াতে আমি 15টা MCQ লৈছোঁ তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকে এই 15টা MCQৰ ভিতৰত কেইটা MCQ তোমালোকে শুদ্ধ এনসাৰ কৰিব পাৰিলা খুব ইজি কুৱেশ্যনে লৈছোঁ আমি ফাৰ্ষ্ট সেট হিচাপে মোগল এম্পায়াৰৰ ওপৰত নেক্সট পৰ্যায়ত আমি অলপ হাৰ্ড কুৱেশ্যন ইনক্লুড কৰিবলৈ ট্ৰাই কৰিম তোমালোকে আজি ভিডিঅ'টো চাই পেলাই তোমালোকে কমেণ্ট কৰি জনাবা যে 15টা MCQৰ ভিতৰত তোমালোকে কেইটা MCQৰ এনসাৰ শুদ্ধকৈ ক'ব পাৰিলা ঠিক আছে এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো চাম আমি হু ৱাজ দি ফাউণ্ডাৰ অফ মোগল এম্পায়াৰ ইন ইণ্ডিয়া ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ইম্পৰ্টেণ্ট হয় তোমালোকে সকলোৱে জানা অলৰেডি আমি ডিছকাছ কৰি আহিলো ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল অপশ্যন বি বাবৰ তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন নং 2 দি ফাৰ্ষ্ট বেটেল অফ পানিপট ৱাজ ফট বিটুইন বাবৰ এণ্ড হুইচ ৰুলাৰ প্ৰথম পানিপটৰ যুদ্ধ বাবৰ আৰু কোন শাসকৰ মাজত হৈছিল অলৰেডি আমি ডিছকাছ কৰি আহিলো খুব ভালদৰে যিসকলে আমাৰ ভিডিঅ'খিনি চাই আছে খুব ভালদৰে ক'ব পাৰিব এনেও তোমালোকে এইটো কুৱেশ্যনৰ এনসাৰ চাগে জানাই আৰু এই কুৱেশ্যনৰ এনসাৰটো হ'ব অপশ্যন বি ইব্ৰাহিম লোডি পানিপথৰ প্ৰথম যুদ্ধ বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত হৈছিল তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 3 হুইচ মোগল এম্পায়াৰ বিল্ড দি তাজমহল কোনজন মোগল সম্ৰাটে তাজমহল নিৰ্মাণ কৰিছিল একেবাৰে ইজি কুৱেশ্যন ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি শাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল তাৰপিছত চাম আমি কুৱেশ্যন নং 4 হু ৱাজ দি লাষ্ট মোগল এম্পায়াৰ শেষৰজন মোগল সম্ৰাট কোন আছিল এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি বাহাদুৰ শাহ কেতিয়াবা অপশ্যনত বাহাদুৰ শাহ বুলি নাথাকি বাহাদুৰ শাহ জফৰ বুলিও থাকিব পাৰে তোমালোকক মই বাৰে বাৰে কৈ আছো কেতিয়াবা এনেধৰণেও কুৱেশ্যনৰ MCQত থাকিব পাৰে শেষৰজন মোগল সম্ৰাট কোন আছিল আৰু অপশ্যন থাকিব পাৰে বাহাদুৰ শাহ জফৰ তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 5 ডিউৰিং হুইচ মোগল এম্পায়াৰ্ছ ৰেইন
Did the English East India Company establish its first factory in India? কোন মোগল সম্ৰাটৰ ৰাজত্বকালত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত প্ৰথমটো কাৰখানা স্থাপন কৰিছিল অৰ্থাৎ কোম্পানী স্থাপন কৰিছিল আৰু এই কোৱেশ্চনৰ এনসাৰটো হ'ব অপচন বি জাহাংগীৰ জাহাংগীৰৰ ৰাজত্বকালত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত প্ৰথমটো কাৰখানা স্থাপন কৰিছিল তাৰপিছত চাম আমি কোৱেশ্চন নং 6 Which of the following Mughal emperors adopt the title Alamgir? Most important হয় এক্সামত আহিয়ে থাকে তলৰ কোনজন মোগল সম্ৰাটে আলমগীৰ উপাধিটো গ্ৰহণ কৰিছিল এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন সি ঔৰংগজেবে আলমগীৰ উপাধিটো গ্ৰহণ কৰিছিল তাৰপিছত চাওঁ আমি কোৱেশ্চন নং 7 Which Mughal emperor is associated with the Din-e-Ilahi? কোনজন মোগল সম্ৰাটে Din-e-Ilahi লগত জড়িত অলৰেডি আমি ডিসকাস কৰি আহিলো একেবাৰে কমন কোৱেশ্চন হয় Din-e-Ilahi লগত জড়িত অপচন বি আকবৰ তাৰপিছত চাওঁ আমি কোৱেশ্চন নং 8 The Mansabdari system was introduced by which Mughal emperor? মনসবদাৰী ব্যৱস্থা কোনজন মোগল সম্ৰাটে প্ৰৱৰ্তন কৰিছিল এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন বি আকবৰ মনত ৰাখিবা তোমালোকে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনসবদাৰী যেটো ব্যৱস্থা এই ব্যৱস্থাটো প্ৰণয়ন কৰিছিল আকবৰে তাৰপিছত চাওঁ আমি কোৱেশ্চন নং 9 The peacock throne was made during the reign of which Mughal emperor? কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালত ময়ূৰ সিংহাসন নিৰ্মাণ কৰা হৈছিল ময়ূৰ সিংহাসন আৰু কোহিনুৰ হীৰা খুব ইম্পৰ্টেন্ট হয় এক্সামত ইয়াৰ ওপৰত কোৱেশ্চন আহে আমি নেক্সট পৰ্যায়ত যেতিয়া মোগল এম্পায়াৰৰ সেকেন্ড সেটটো প্ৰস্তুত কৰিম তাতে আমি কোহিনুৰ হীৰাৰ বিষয়ে উল্লেখ কৰিম কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালত ময়ূৰ সিংহাসন নিৰ্মাণ কৰা হৈছিল তোমালোকে জানানে বাৰু এই কোৱেশ্চনটোৰ এনসাৰ কি হ'ব এই কোৱেশ্চনটোৰ এনসাৰ হ'ব অপচন সি শাহজাহানৰ ৰাজত্বকালত ময়ূৰ সিংহাসন নিৰ্মাণ কৰা হৈছিল তাৰপিছত চাম আমি কোৱেশ্চন নং 10 Which Mughal ruler was defeated by Sher Shah Suri? কোনজন মোগল শাসক Sher Shah Suri হাতত পৰাস্ত হৈছিল খুব ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো আমি তোমালোকৰ বাবে আগবাঢ়লো তোমালোকে কমেন্ট কৰি জনাবা তলত উল্লেখ কৰা কোনজন শাসক Sher Shah Suri হাতত পৰাস্ত হৈছিল কোৱেশ্চন নং 10 টো তোমালোকৰ বাবে আগবাঢ়লো তোমালোকে কমেন্ট কৰি জনাবা নেক্সট চাম আমি কোৱেশ্চন নং 11 The Mughal emperor reached its zenith under which ruler? কোন শাসকৰ অধীনত মোগল সাম্ৰাজ্যই শিখৰত উপনীত হৈছিল খুব ইম্পৰ্টেন্ট হয় আৰু তেখেত আছিল অপচন বি ঔৰংগজেবৰ ৰাজত্বকালতে মোগল সাম্ৰাজ্যৰ যি ভেটি অৰ্থাৎ চাৰিসীমা সেই চাৰিসীমাৰ ভূখণ্ড অত্যাধিক পৰিসৰলৈ পৰিগণিত হৈছিল সেইবাবে কোৱা হয় যে তেখেতৰ দিনতে মোগল সাম্ৰাজ্যই শিখৰত উপনীত হৈছিল নেক্সট চাম আমি কোৱেশ্চন নং 12 Which Mughal emperor transferred the capital from Agra to Delhi? কোনজন মোগল সম্ৰাটে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী বদলি কৰিছিল এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন সি শাহজাহান মোগল সম্ৰাট শাহজাহানে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী বদলি কৰিছিল অৰ্থাৎ স্থানান্তৰিত কৰিছিল তাৰপিছত চাওঁ আমি কোৱেশ্চন নং 13 What was the main language of administration under the Mughals? মোগলৰ অধীনত প্ৰশাসনৰ মূল ভাষা কি আছিল এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন সি পাৰ্চিয়ান তাৰপিছত চাওঁ আমি কোৱেশ্চন নং 14 The Battle of Haldighati was fought between Akbar and which Rajput ruler? আকবৰ আৰু কোনজন ৰাজপুত শাসকৰ মাজত হালদিঘাটিৰ যুদ্ধ হৈছিল খুব ইম্পৰ্টেন্ট হয় এই হালদিঘাটিৰ যুদ্ধৰ ওপৰত কোৱেশ্চন অহা দেখা যায় আৰু এই কোৱেশ্চনৰ এনসাৰটো হ'ব অপচন এ ৰাণা প্ৰতাপ আকবৰ আৰু ৰাণা প্ৰতাপৰ মাজত হালদিঘাটিৰ যি যুদ্ধ হৈছিল সেই যুদ্ধ সংঘটিত হৈছিল তাৰপিছত চাওঁ আমি Who constructed the বুলন্দ দৰৱাজা at Fatehpur Sikri? ফাতেহপুৰ সিক্ৰীত বুলন্দ দৰৱাজা কোনে নিৰ্মাণ কৰিছিল খুব ইম্পৰ্টেন্ট হয় অলৰেডি আমি ডিসকাস কৰি আহিলো বুলন্দ দৰৱাজাৰ ওপৰত আৰু এই ফাতেহপুৰ সিক্ৰীত বুলন্দ দৰৱাজা নিৰ্মাণ কৰিছিল
অপশ্যন বি আকবৰে। এইটো আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন আছিল। ইমানলৈকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল।